ক্ষমতাৰ কথা থাকে তাত কিছু অলপ সংঘাত থাকে যদিও কোনোবাই কয় পৰা আপুনি ক্ষমতাৰ কথা কৈছে আমি তৃণমূল কংগ্ৰেছৰ দেখোন এমএলএ এমপি নাই কিন্তু তৎসত্ত্বেও হৈছে কাৰণ এক নম্বৰ কথা কিহৰ কাৰণে হৈছে এইটো মই নাজানো কাম কৰিলেহি বদনাম হয় কাম কৰিলেহে বিভিন্ন ধৰণৰ সমালোচনা আলোচনা হয় এতিয়া এই ক্ষেত্ৰত যদি আপোনালোকে চায় যে মই আজি তাৰিখলৈকে তৃণমূল কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত প্ৰায় 3 মাহ হ'ল এই 3টা মাহত মই যদি খতিয়ান দিবলৈ বিচাৰো মেজৰ খতিয়ানটো হ'ল আমি টিএমসি দলে ৰাভা হাছং অটোনমাস কাউন্সিলত 4জনকৈ প্ৰাৰ্থী দিছো য'ত নেকি বিজেপি দলেও 6জনহে প্ৰাৰ্থী দিছে তো গতিকে তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত মই কওঁ যে ই এটা আমাৰ কাৰণে বিয়াগম সফলতা দ্বিতীয় কথা হ'ল কি যে মই যেহেতু কংগ্ৰেছ দলৰ পৰাই টিএমসিলৈ আহিছিলোঁ গতিকে ঐতিহাসিকভাৱে এটা পৌৰাণিক দল কংগ্ৰেছৰ পৰা শিক্ষা আহৰণ কৰিছিলোঁ এই সকলোবিলাকৰ পৰা যদি মই দেখা পাওঁ সময়ে সময়ে এনেকুৱা ধৰণৰ দলবিলাকত কিছু থাকেই অৰিয়াঅৰি দলীয়তা থাকেই আৰু আমাৰ মাজতো তেনেকুৱা এটা অৰিয়াঅৰিৰ সৃষ্টি হৈছে আৰু বেছিভাৱে ধৰি লওক কালি দেখিলোঁ সংবাদ মাধ্যমে টকাৰ কাৰণে কৰা বুলি কৈছে আৰু কিছুমান সংবাদ মাধ্যমে তথ্য দিছে যে মই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাক লগ পাইছোঁ মোৰ পোনপটীয়া প্ৰশ্ন যে মই কালিলৈ যদি ৰাস্তাত ভূপেন বৰাক লগ পাম কৰমৰ্দন কৰিলে মোৰ অপৰাধ হ'ব নেকি দ্বিতীয় কথা হ'ল কি যে আজি আঞ্চলিক দলবিলাকে বিজেপিক অতৰাবৰ কাৰণে কংগ্ৰেছৰ লগত এলায়েন্স কৰিবলৈ বিচাৰিছে কি তেওঁলোকৰ অস্তিত্ব হেৰাই যাব নেকি আৰু মই এনেকুৱা দলৰ সভাপতি হৈ থাকিব নোখোজো যে মোৰ প্ৰতিটো কথাতেই তলৰ বিষয়ববীয়াই মোৰ আপত্তি কৰিব মই এনেকুৱা দলৰ সভাপতি হৈ নাথাকো অৰ্থাৎ নাম মাত্ৰ মই সভাপতি হৈ নাথাকো মোক কোনোবাই আপুনি অফিচত বহিছে নে নাই নিৰ্দেশ দিব মোক কোনোবাই দলৰ চলা পৰিচালনা কৰিব নে এটকা যোগাৰ নকৰিব যেতিয়া এটা যাৱতীয় প্ৰশ্ন কৰা হয় তেওঁ কয় যে মই ইনচাৰ্জ নহয় তো এনেকুৱা ধৰণৰ দল পৰিচালনা কেতিয়াও নহয় কিন্তু সৰ্বশক্তিৰে আপোনাসকলে জানে যে মই য'তেই যাওঁ দলত জইনিং কৰিবলৈ মানুহ উদ্গ্ৰীৱ হয় মই বৰাক ভেলীলৈ 3 মাহ আজি যোৱাই নাই কিন্তু বৰাক ভেলীৰ পৰা অহৰহ মোক মানুহে নিমন্ত্ৰণ কৰি আছে আৰু যেহেতু মই হাইকমাণ্ডকো 2026 চনত 20টা সিটৰ প্ৰতিশ্ৰুতি দিয়েই দললৈ আহিছোঁ আৰু মই লগতে হাইকমাণ্ডক আৰু কিছুমান কথা কৈছিলোঁ যে 6 জনগোষ্ঠীক আলোচনালৈ মাতিব লাগে ডেট ৱাজ এ এগ্ৰিড চেপ্টাৰ মই আনন্দৰাম বৰুৱাৰ ষ্টেচু কলকাতা ইউনিভাৰ্চিটিত স্থাপন কৰিবৰ কাৰণে অসমৰ বিদ্যুৎ সমাজে দিয়া প্ৰস্তাৱ মই আমাৰ মুখ্যমন্ত্ৰীলৈ অৰ্থাৎ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মাননীয়া মমতা বেনাৰ্জীলৈ প্ৰস্তাৱ কৰিছোঁ ভূপেন হাজৰিকাৰ যি সম্পত্তি আছে তাক ঐতিহ্য ক্ষেত্ৰ কৰিবলৈ মই প্ৰস্তাৱ দিছোঁ গতিকে দলটো কেনেকৈ ব্ৰহ্মপুত্ৰ ভেলীত ঠন ধৰি উঠে তাৰ চিন্তা চৰ্চা আৰু সৰ্বমুঠ ধাৰণাৰে মই কাম কৰিছোঁ এতিয়া যেন কাবাক দলৰ ভিতৰৰ পৰাই সভাপতি লাগে নে দলৰ ভিতৰৰ পৰাই মোক সভাপতি অতৰাব লাগে এটা প্ৰচেষ্টা মই ভিতৰৰ আৰু বাহিৰৰ শক্তিৰ দ্বাৰা দেখিবলৈ পাইছোঁ কিন্তু মোৰ কাৰণে এইবোৰ তেনেই সৰু কথা মানে তৃণমূল কংগ্ৰেছৰ সভাপতি মোৰ কাৰণে এটা প্ৰত্যাহ্বান আলাউদ্দিনৰ চাকি নহয় আৰু এই প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছোঁ অহা 23 তাৰিখে এই বিসম্বাদবোৰ চলি থকা বুলিয়ে কওক বা আভ্যন্তৰীণ সংঘাত চলি থকা বুলিয়ে কওক যে অহা 23 তাৰিখে আমি ডিগবৈত 1000 মানুহৰ লগত জইনিঙৰ কথা পাতিছোঁ কালিও মই আমাৰ ইনচাৰ্জ ডাঙৰীয়া আইন মন্ত্ৰী তথা শ্ৰম মন্ত্ৰী মলয় ঘটক ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু লগতে আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ কাৰ্যালয়ৰ লগতো মই কথা পাতিছোঁ যে এই জইনিঙৰ কাৰ্যলৈ আৰু ইতিমধ্যে যিমানখিনি মোক কেন্দ্ৰীয় নেতৃত্বই সঁহাৰি জনাইছে ইয়াৰ ক্ষেত্ৰত মই পৰম সান্তনা লভিছোঁ যদিও সংবাদ মাধ্যমত এটা আৰ্থিক কথা উঠিছে এতিয়ালৈকে কিন্তু মই দলৰ তৰফৰ পৰা এক নয়া গ্ৰহণ কৰা নাই আৰ্থিক কথা সুধিছে আৰু কৈছে যে আপোনাৰ চেণ্ট্ৰেলৰ পৰা যি পইচা আহে তাৰ পইচা আপুনি 6 লাখ টকা খৰচ হয় বাকী 2 লাখ টকা গমেই নাপায় এনেকুৱা নাই মই মোৰ প্ৰশ্ন হ'ল আজি তাৰিখলৈকে আপোনালোকে কেন্দ্ৰীয় নেতৃত্বকে সুধিব এটকা পইচা ৰমেন বৰঠাকুৰক দিছে নেকি তাকে বাকীখিনি কথা বাদেই দিয়ক এটকা পইচা ৰমেন বৰঠাকুৰক দিছে নেকি আৰু ক্ষমতাৰ অৰিয়াঅৰি হৈছে ক্ষমতাৰ অৰিয়াঅৰি নোহোৱা নহয় আৰু মই আপোনালোকৰ যোগেদি প্ৰত্যাহ্বান কৰি দিছোঁ যেনেকৈ ভূপেন বৰাই সদায় কৈ থাকে যে এটা হোৱাটছআপ মেছেজ আহিলে মই দলৰ সভাপতি এৰি দিম ময়ো আপোনালোকৰ যোগেদি কৈ দিছোঁ যে মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ পৰা যে ইয়ৰ ছাৰ্ভিচ ইজ ন' লংগাৰ ৰিকুৱাৰ্ড বুলি যিদিনাখনে আহে মই সেইদিনাই দলৰ সভাপতি পদ ত্যাগ কৰি দিম মই কোনো নাই কিন্তু কাৰোবাৰ ষড়যন্ত্ৰত কোনোবাই কিবা কৰিব মই প্ৰত্যাহ্বান গ্ৰহণ নকৰিম এনেকুৱা কোনো কথা নাই আৰু এনেকুৱা অৱস্থাটো দলক অতি শক্তিশালী ৰূপত মই চলাই যাবলৈ পাৰোঁ কাৰণ মই কৈছোঁ যে মই যেনেকৈ কংগ্ৰেছৰ কোনোবা এজন নেতৃত্বক লগ পালে মই
মই কংগ্ৰেছৰ কোনোবা এজন নেতৃত্বক লগ পালে মই কৰমৰ্দন কৰা নমস্কাৰ কৰা এনেকুৱা কোনো কথা নাই আৰু আজিৰ তাৰিখতো ইয়াত কংগ্ৰেছৰ দলৰ নেত্ৰী আছে সামাজিকভাৱে জয়মতী ৰূপালী জয়ন্তী অনুষ্ঠানৰ ২৬ তাৰিখে কলাক্ষেত্ৰত মোক বন্তি প্ৰজ্বলন কৰিবলৈ মাতি পঠিয়াইছে তাতো কংগ্ৰেছৰ মানুহ আছে তাতো সামাজিক অনুষ্ঠান মই তৃণমূল কংগ্ৰেছৰ সভাপতি তাতো কিন্তু মোক উদ্বোধনী অনুষ্ঠান বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে মাতি পঠাইছে এয়া হ'ল মোৰ সামাজিক সত্তা এয়া হ'ল মোৰ ৰাজনৈতিক সত্তা কোনোবা 420ৰ কথা লৈ যি চিফ মিনিষ্টাৰৰ চহী জালিয়াকৰি কৰি জেলত পৰে যাক আপুনি মানহানি মোকৰ্দমা তাত দিম বুলি ক'লে তেওঁৰ ঘৰৰ ঠিকনাটো লিখিব নোৱাৰে তেনেকুৱা কিছুমান মানুহক আহিলা লৈ ৰমেন বৰঠাকুৰক অনিষ্ট কৰিবলৈ চেষ্টা কৰি এইটো হাতীৰ গাত তৰাৰ ফৰ্ম উঠি দৰে বাক্যৰ বাবে বেলেগ একো নহয় অৰিহৰি হৈছে বুলি আপুনি ইতিমধ্যে উল্লেখ কৰিছে গতিকে আপুনি কৈছে যে সভাপতি হ'ব নিবিচাৰো বুলি কৈছে গতিকে আপুনি বিকল্প কিবা চিন্তা কৰিব না মই কোনো সভাপতি হ'ব নিবিচাৰো বুলি মই কোৱা নাই ভুল নকৰিব যে মই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এতিয়াও সভাপতিত্ব লৈ দায়িত্ব সহকাৰে দল চলাই যাবলৈ আছো যদি হাইকমাণ্ডে কয় যে ৰমেন বৰঠাকুৰ ইজ নো লংগাৰ ইউৱেট আই এম এট দি মোমেণ্ট আই উইল লিভ মাই পোষ্ট কোনে কৈছিল আপুনি নাই এইখিনি দলৰ ভিতৰ আৰু দলৰ বাহিৰৰ দুনো আছে মই নাম উচ্চাৰ নকৰোঁ কাৰণ এইটো এজন সভাপতি হিচাপে কাৰোবাক সংবাদ মাধ্যমত জগৰ কৰাটো মোৰ শুদ্ধ নহ'ব আৰু ইতিমধ্যে বহু সংবাদ মাধ্যমত তেনেধৰণৰ বাতৰি প্ৰকাশ পাইছে মোৰ নিজ মুখেৰে মই কাৰো নাম ল'বলৈ বিচৰা নাই এক আনৰুলি চিন দলৰ ভিতৰত হৈছে এইটো মই স্বীকাৰ কৰিছোঁ লগতে মই এইটোও কৈছোঁ যিসকলে এইবিলাক কৰিছে তেওঁলোকৰ ভুলৰ শুধৰণি হ'ব কেন্দ্ৰীয় নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰিব আৰু দল সুচাৰুৰূপে পৰিচালনা কৰিব পত্ৰ প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ মোৰ কাৰণে হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে হাইকমাণ্ড উইল put me a question. High Command will call me. High Command will ask me what is happening. Let them do their duty. Let me to walk on my way. আৰু বিত্তীয় কথাটো আহিছে যেহেতু বিত্তীয় আপোনাৰ তেওঁলোকে বহুতে ক'ব বিচাৰিছে যে চেণ্ট্ৰেলৰ পৰা পইচা ৮ লাখ টকা আহে ৮ লাখ টকা পইচা ৬ লাখ টকা যেহেতু বিভিন্ন কামত খৰচ হয় গতিকে আৰু ২ লাখ টকা যেহেতু আপোনাৰ প্ৰেচিডেণ্টৰ হাতত থাকিব লাগে কিন্তু প্ৰেচিডেণ্টৰ হাতত নাথাকে অন্য কোনোবা ব্যক্তি হস্তক্ষেপ হ'ব বুলি কৈছে এতিয়া মই সেইটো কথাটো কৈছোঁ যে এক নম্বৰ কথা হ'ল যে এটকা পইচাও আজি তাৰিখলৈকে মোৰ হাতত দলৰ নেতৃত্বৰ পৰা অহা নাই দ্বিতীয় কথাটো কৈছোঁ আপোনাসকলে মোৰ পাছ ৰেকৰ্ডটো চাব বিভিন্ন সামাজিক অনুষ্ঠানকে বা ৰাজনৈতিক অনুষ্ঠানকে ৫০ লাখ টকালৈকে দি আৰ্থিক সাহায্য দিয়া মানুহটো দ্বিতীয় কথা জালুকবাৰীত যেতিয়া মই নিৰ্বাচন খেলি আছিলোঁ কোটি টকাৰ উপঢৌকন বিভিন্ন প্ৰলোভনমূলক প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা মানুহজনক টকাৰে কলংকিত কৰিব পৰাৰ কোনো ৰাস্তা নাথাকে আপুনি পোৱা নাই কিন্তু মাজত কোনোবা মানুহ এনেকুৱা ধৰণৰ সোমাইছে নেকি নে এতিয়ালৈকে চাওক মই এই কথাটো নাজানো কাৰণ এক নম্বৰ কথা যে দলৰ এটা কথা ঠিক সুস্মিতা দেৱ ডাঙৰীয়ানী ইয়াত আমাৰ দলৰ MP হিচাপে আছে মোক যেতিয়া দললৈ জইন কৰিছিলোঁ আপোনালোকক এইটো ৰাজহুৱা কৰি দিয়াটো ভাল হ'ব 4বাৰ মোৰ দলৰ লগত মিটিং হৈছিল মই এদিনতে মোক মাতি দিছে মই জইন কৰা নাই আৰু মই এইখিনি চৰ্ত পূৰণ হ'লে দলৰ সভাপতি আগবঢ়াই নিব পাৰিম বুলি কৈছিলোঁ গতিকে অৰ্থৰ ক্ষেত্ৰত মই এতিয়াও কোৱা নাই এতিয়াও আমি যিখন অহা 23 তাৰিখে জইনিং প্ৰগ্ৰাম আছে 1000 মানুহৰ ডিগবৈত তাৰ কাৰণেও আমি এতিয়া আমাৰ বাজেট আৰু আমাৰ অৰ্থ সাহায্য কি লাগে তাৰ প্ৰস্তাৱহে প্ৰেৰণ কৰিম আৰু প্ৰেৰণ কৰাৰ পিছত এইটো মোৰ যোগেদি আহে নে কাৰ যোগেদি আহে নাজানো মই পইচা পালে হ'ল কাম কৰিব পালে হ'ল At this moment I have not received single money repeatedly কৈছোঁ I have not received any single money 6 lakhs 8 lakhs these are all false আৰু যদি কোনোবাই কৰিছে I have to inquire মানে আপুনি তথাপি আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু মই পুৰাই অন্য জীৱনটোৱে প্ৰত্যাহ্বান অসমত এজন মানুহ নোলালে আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আগতে তেখেতসকলকতো মই ৰাজনীতিত দেখা নাই এতিয়াও গতিকে মই প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল পাওঁ আৰু সেইকাৰণে তৃণমূললৈ আহিছোঁ আজিও আপোনালোকক কৈছোঁ যে মই 20খন আসনৰ প্ৰত্যাহ্বান আজি তাৰিখতো কৰিছোঁ 26ত আমাক নোহোৱাকৈ দলে অসমত চৰকাৰ গঠন কৰিব নোৱাৰা ব্যৱস্থাৰ কাৰণে মই এতিয়াও আছোঁ ছাবজেক্ট টু লজিষ্টিক এণ্ড ষ্ট্ৰেটেজিক ছাপোৰ্ট ফ্ৰম মাই হাইকমাণ্ড আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ